শুভ উদ্বোধনী কিমান দিনত আচ্ছা 14 দিনৰ যিটো প্ৰদৰ্শনী এক্সপো হেণ্ডলুম এক্সপো ইয়াত আয়োজন কৰা হৈছে 8 তৰফৰ পৰা মাৰ্গেৰিটাত যিটো আয়োজন কৰা হ'ল খুব সুন্দৰভাৱে আয়োজন কৰিছে ইয়াৰে এটা উদ্বোধনী সভা আছিল এইটো আমি মানে সম্পূৰ্ণ কৰিলোঁ মই আশা কৰিছোঁ 9 তাৰিখলৈকে চলিব লগা এই এক্সপোত অঞ্চলৰ সব ৰাইজে মানে ভাগ ল'ব আৰু ক্ৰেতা বিক্ৰেতা সৃষ্টিৰ কথা আমি নিজে কৰিব লাগিব কাৰণ থলুৱা উৎপাদনবিলাকৰ কাৰণে বাহিৰত ডাঙৰ ডাঙৰ নগৰ চহৰত আমাৰ বজাৰ নাই আৰু আজি এটা মেচিনৰ যুগ আহি গ'ল টেকন'লজিৰ যুগ আহি গ'ল কিন্তু যিটো এটা ট্ৰেডিশ্যনেল প্ৰডাক্টছবিলাক আছে সেইটো বজাই ৰাখিবৰ কাৰণে আমি অসমত এনেকুৱা এটা অসম এটা একমাত্ৰ ৰাজ্য য'ত মানে হেণ্ডলুমটোক খুব বেছিকৈ গুৰুত্ব দিয়া হয় কাৰণ ভাৰতৰ বিভিন্ন ৰাজ্যবিলাকে আজি এটা টেকন'লজিৰ এডভান্সমেণ্টৰ লগতে মেচিনত গুচি গ'ল আৰু ছেমি অট'মেটিক প্ৰডাকশ্যনত গুচি গ'ল কিন্তু অসমৰ যিটো এটা পৰম্পৰা সংস্কৃতি আৰু যিটো এটা মানে স্বাভিমানৰ কথা গামোচা আৰু বিভিন্ন জনগোষ্ঠীৰ যিবিলাক পৰম্পৰাগত বস্ত্ৰ সেইটো আমি হাতেদি বৈ উলিয়াই আৰু এইটো ৰক্ষা কৰিবৰ কাৰণে অসম চৰকাৰে এটা ডিপাৰ্টমেণ্ট খুলিছে আৰু ডিপাৰ্টমেণ্টক বছৰে প্ৰায় পইচা দি থাকে আৰু ট্ৰেইনিঙৰ কাৰণে হওক বা যিটো এটা বাগান যিটো চেৰিকালচাৰ বাগান প্লেণ্টেশ্যন মেইনটেনেঞ্চৰ কাৰণে হওক তাঁতশাল দিয়া উঠা দিয়া তাৰপিছত যিটো এতিয়া ডিজাইনিং তাৰপিছত প্ৰডাক্টিভিটি তাৰপিছত মাৰ্কেটলৈকে আমি কাম কৰি আছোঁ এতিয়া অসম চৰকাৰে এটা এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এটা কাৰ্যসূচী লৈছে যে আমি প্ৰত্যেকটা জিলাত এটা ইণ্টিগ্ৰেটেড হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট চেণ্টাৰ আমি নিৰ্মাণ কৰি আছোঁ আৰু প্ৰত্যেকটা জিলাত ই আমাৰ থলুৱা উৎপাদনবিলাকক যাতে বিক্ৰী কৰিবৰ কাৰণে এটা এনেকৈ ইণ্টিগ্ৰেটেড এটা শ্বপ বা দোকানৰ নিচিনা পাই যায় য'ত মানে আমি বিক্ৰীও কৰিম আৰু লিংকেজো দিম অনলাইন তো এইবিলাক ব্যৱস্থা আমি কৰি আছোঁ যাতে আমাৰ বজাৰখন বহল হৈ যায় তো মই ভাবোঁ হেণ্ডলুমৰ যিটো অৱস্থা এইটো এটা ষ্ট্ৰাগল মানে অসমত যিটো হস্ততাঁত এই বিভাগে থলুৱা উৎপাদনবিলাকক বজাই ৰাখিবৰ কাৰণে যে কাম কৰে এইটো অসম চৰকাৰে এটা কমপ্লিটলি ৱেলফেয়াৰ এটা স্কিম হিচাপে পলিচি হিচাপে লৈ আছে এটা ষ্ট্ৰাগল এই ষ্ট্ৰাগলটো আমি কৰিয়ে থাকিব লাগে আৰু আজিৰ দিনত হেণ্ডলুম ছেক্টৰত বহুতখিনি ভাল ডেভেলপমেণ্ট আহি আছে যেনেকৈ কাজিৰঙাত আমি ইণ্টিগ্ৰেটেড হেণ্ডলুম পাৰ্ক নিৰ্মাণ কৰি আছোঁ প্ৰায় 56 crore তাত টেণ্ডাৰ ভেলুত অলপমান কমি আহিছে এইটো মানে গ্ল'বেল ষ্টেণ্ডাৰ্ড ইণ্টাৰনেশ্যনেল লেভেলত আৰু কাজিৰঙাত ফৰেইন টুৰিষ্ট আহে অট'মেটিকেলি আমাৰ হেণ্ডলুমৰ লগত জড়িত হৈ যাব তাত ষ্টাডিও কৰিব পাৰিব বৰগাঙত এৰিছ পাণ মিল আমি কৰিলোঁ চেৰিকালচাৰ যিটো গল্ডেন চিল্ক পাৰ্ক এইটো লাহে খুব চাইণ্টিফিকেলি আমি ডেভেলপ কৰি আছোঁ ঠিক তেনেকৈ এই বছৰ আমি তাঁতশালো দিম টেণ্ডাৰ প্ৰচেছ প্ৰায় সম্পূৰ্ণ হৈ গ'ল আৰু সূতাও আমি যিটো প্ৰদৰ্শনী এক্সপো হেণ্ডলুম এক্সপো ইয়াত আয়োজন কৰা হৈছে 8 সুন্দৰভাৱে আয়োজন কৰিছে ইয়াৰে এটা উদ্বোধনী সভা আছিল এইটো আমি মানে সম্পূৰ্ণ কৰিলোঁ মই আশা কৰিছোঁ 9 তাৰিখলৈকে চলিব লগা এই এক্সপোত অঞ্চলৰ সব ৰাইজে মানে ভাগ ল'ব আৰু ক্ৰেতা বিক্ৰেতা সৃষ্টিৰ কথা আমি নিজে কৰিব লাগিব কাৰণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত